হেল্ল' এভৰিৱান, এয়া চাওক আমাৰ ককাই কি কাম কৰি আছে চাওক। কাৰোবাৰ যদি এনেকুৱা লিখিবলৈ আছে লৈ আনিব। আমাৰ এইজনে একদম ধুনীয়াকৈ লিখি থাকিব। বাপেক পিতেক, বাপেকটো আজৰি ল'লে আৰু অকণমান পিতেকক এৰি দিলে আৰু। ডট ডটটো কি কি হয়? ইংলিছ আখৰ মই পঢ়িব নাজানো, কি এইবিলাক? স্বাগতম ডাবল এছ হ'ল আৰু এটা এছ আমাৰ এটা চুলি এছ কাটি ইমান ধুনীয়া হৈ আছে, মুজিং নিচিনা চাইছে। এটা এছ আৰু দুটা এছ পাই যাব। একদম গছৰ তলত ঠাণ্ডা ঠাণ্ডা হাৱা লৈ একদম মানে লিখি আছে। ये देखो फिर से लिख रहा है। असमिया भी लिखता है थोड़ा थोड़ा, इंग्लिश भी लिखता है थोड़ा थोड़ा। हिंदी क्यों नहीं लिखता है तुम? हिंदी भी लिखो ना, अच्छा लगेगा। हिंदी भी लिखो। ये भूल गया आखर देख रहा है, बापेक का आखर देख रहा है। ये है दंतिया ह। दिस इज कॉल्ड दंतिया ह। অসম लिखेगा शायद, অসम लिखेगा या অসমীয়া लिखेगा, मेरे को नहीं मालूम। और ये रास्ता আহিবা কো হেই বাটেৰে সজাবা সুৰৰ মেলা। বাপেক পিতেক গোটেইকেইটা হাজবেণ্ড নেকি? অনুভৱী মোৰ। অসম পচোন প্ৰথমৰ পৰা পঢ়, মই পঢ়িবই জনা নাই। স্বাগতম। আৰু লিখা আছে নৰ্থ ইষ্টাৰ